Students, welcome to ClassFix board exams, which is part of ClassFix Academy. So, অহা বছৰ অৰ্থাৎ 2027 পৰা যি হায়াৰ সেকেন্ডাৰী পৰীক্ষা হ'ব তাতে বহুখিনি চেঞ্জেস হ'ব। সো বেসিক্যালি কি চেঞ্জেস হ'ব হেখিনি আমি পয়েন্ট ওয়াইজ ধুনিয়াকে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলকে বুজাই দিবলৈ যত্ন লম। সো ডেফিনেটলি ভিডিওটো হেখলৈকে চাই থাকিব। তাৰ পিছত যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কমেন্ট সেকশনত খুদিব পাৰে, প্ৰতিটো ডাউট আমি ক্লিয়াৰ কৰি দিম। আৰু তাৰ লগতে আপোনালোকে যদি আমাৰ বেচ জয়েন কৰিব বিচাৰিছে যে স্যাৰ আমি বেচ জয়েন কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ আৰ্টছ হওক বা সায়েন্স হওক বা কমাৰ্চ হওক, তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ হোৱাটছএপ নম্বৰ 7099736363 নম্বৰত কন্টাক্ট কৰিব পাৰে বা আমাৰ যেটো এপ আছে ClassFix Academy Google Play Store এভেইলেবল হয়, লিংক ডেসক্ৰিপচনত পাব। সো এপটো ইনষ্টল কৰি লৈ কিনে আপোনালোকে খুব ধুনিয়াকে বেচটো জয়েন কৰি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পাৰে। সো এতিয়া আমি আগবাঢ়িছো ভিডিওৰ মূল টপিক যেটো আমি চেঞ্জেস বিলাক ডিসকাশন কৰিম বেসিক্যালি। সো অহা বছৰ অৰ্থাৎ 2027 পৰা যি হায়াৰ সেকেন্ডাৰী পৰীক্ষা হ'ব তাতে আপোনালোকৰ যেটো প্ৰথম চেঞ্জ হ'ব হেতু হৈছে যে অল ষ্টুডেন্টস উইল বি ৰেগুলাৰ ষ্টুডেন্টস। অলৰাইট, সো আপোনালোকৰ কোনো ধৰণৰ মানে আইপি হোক বা এনআইপি হোক ষ্টুডেন্ট নাথাকে, সব ষ্টুডেন্টকে ৰেগুলাৰ ষ্টুডেন্ট বুলি কনসিডাৰ কৰা হ'ব। ঠিক আছে, ওকে। সো তাৰ পিছত যেটো আপোনালোকৰ চেঞ্জেস হ'ব হেতু হৈছে যে 2027 এক্সাম যেটো হ'ব হেতু স্পেশাল এক্সাম কন্ডাক্ট কৰা হ'ব। সো স্পেশাল এক্সাম কিয় হ'ব যে ৰেগুলাৰ হ'ব সব ষ্টুডেন্ট, মানে যিমান আগৰ ষ্টুডেন্ট আছিলে সব ষ্টুডেন্ট গৈ ৰেগুলাৰ ষ্টুডেন্ট হিচাপে পৰীক্ষা দিব, সেই গতিকে হেতু এটা স্পেশাল এক্সাম হ'ব। ঠিক আছে, অলৰাইট। সো দুটা পয়েন্ট আমি বুজিলো, অলপ দীঘলীয়া হ'ব পাৰে ভিডিওটো, সো হেখলৈকে চাই থাকিব, মই প্ৰতিটো পয়েন্ট ক্লিয়াৰ কৰি দিম খুব ধুনিয়াকে। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। ক্লাसेস কিন্তু চলি আছে অলৰেডি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত আমাৰ চেনেলতে ফ্ৰী ক্লাছ চলি আছে আৰু এপত পেইড বেচৰ ক্লাছ চলি আছে আৰু অফাৰ প্ৰাইজও চলি আছে। সো অফাৰ প্ৰাইজত জয়েন হৈ ল'বলৈ যত্ন ল'ব। ঠিক আছে, যি কি নহওক আমি থাৰ্ড পয়েন্ট লৈকে আগবাঢ়িছো, যেটো আপোনালোকৰ থাৰ্ড পয়েন্ট হ'ব দেয়াৰ উইল বি 6 কম্পালসাৰী সাবজেক্টস। সো 6টা কম্পালসাৰী সাবজেক্ট থাকিব আৰু অলপ স্ট্ৰীমৰ ক্ষেত্ৰতো চেঞ্জেস আছে, হেখিনি বাৰু মই ডিসকাস কৰিম। সো এতিয়া বৰ্তমান যেনেকৈ আপোনালোকে 5টা সাবজেক্টৰ পৰীক্ষা দিব পাৰে, 6টা সাবজেক্টৰ পৰীক্ষা দিব পাৰে, কিন্তু হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ 2027 যেটো পৰীক্ষা হ'ব তাতে আপোনালোকৰ 6টা কম্পালসাৰী সাবজেক্ট থাকিব, মানে 6টা সাবজেক্টত আপুনি পৰীক্ষা দিব লাগিব। ঠিক আছে, মানে ফোর্থ সাবজেক্টৰ যেটো কনসেপ্ট সেই ফোর্থ সাবজেক্টৰ কনসেপ্টটো নাথাকে আৰু। ঠিক আছে, ওকে। তাৰ পিছত বেটাৰমেন্ট উইল বি কন্ডাক্টেড আফটাৰ 2 months অফ ৰিজাল্ট, মানে বেটাৰমেন্ট হ'ব আপোনালোকৰ। ঠিক আছে, মানে এতিয়া যেনেকৈ ৰিজাল্ট বেয়া হলে এটা সাবজেক্ট বা দুটা সাবজেক্টত বেয়া হলে কম্পাৰমেন্টাল বুলি এটা পৰীক্ষা দিব পাৰিছিল, মানে সেই দুটা সাবজেক্টত বেসিক্যালি ইমপ্ৰুভ কৰিবলৈ, কিন্তু তেনেকুৱা কনসেপ্ট আৰু নাথাকে। আফটাৰ ৰিজাল্ট মানে ধৰক 27ত পৰীক্ষা হল, 27ৰ পৰীক্ষাৰ ৰিজাল্টটো দিলে, ৰিজাল্টৰ 2 মাহ পিছত আকৌ পৰীক্ষা হ'ব, তাতে পাস কৰা ষ্টুডেন্টও বহিব পাৰিব, ফেল কৰা ষ্টুডেন্টে বহিব পাৰিব। মানে এতিয়া ধৰক কোনোবা ষ্টুডেন্টে দুটা সাবজেক্টত ফেল কৰিছে, কোনোবা ষ্টুডেন্টে হয়তো এটাত ফেল কৰিছে, কোনোবা হয়তো 4টাত ফেল কৰিছে, কোনোবা হয়তো এটা সাবজেক্টত ফেল কৰা নাই পাস কৰিছে, ফার্স্ট ডিভিজন বা থার্ড ডিভিজন বা সেকেন্ড ডিভিজন যেটোতে হওক পাস কৰিছে। সো এতিয়া মানে যদি কোনো ষ্টুডেন্ট ফেল কৰিছে এটা সাবজেক্ট দুটা সাবজেক্ট বা তিনটা সাবজেক্ট, হিও বহিব পাৰিব পৰীক্ষাত, পাস কৰাজনে বহিব পাৰিব। মানে পাস কৰাজনে বেটাৰমেন্ট দিবলৈকে আৰু যে 1 বছৰ ওয়েট কৰিব লগা হয় হেতু নহব, বেসিক্যালি আফটাৰ 2 months দিব পাৰিব। অলৰাইট, ওকে। আৰু যেতিয়া ধৰক দুটা পেপাৰত বেয়া হল, কম্পাৰমেন্ট দিলে দুটা পেপাৰতে পৰীক্ষা দিয়ে, বাকিবিলাক দিব নোৱাৰে, তেনেকুৱা নহয়। যদি কম্পাৰমেন্ট মানে যেটো সিস্টেম আছে হেতু সিস্টেম উঠি গৈ কিনে আপোনালোকৰ কি হ'ব যে পৰীক্ষা দিব, আপুনি আৰু 6টাত পৰীক্ষা দিব পাৰে। ঠিক আছে, সাপোজ ধৰক এতিয়া আপুনি আৰ্টছৰ ষ্টুডেন্ট হয়, ইকোনমিক্সত বেয়া হল আৰু পলিটিক্যাল সায়েন্সত বেয়া হল, কিন্তু যেতিয়া আপুনি বেটাৰমেন্ট দিব তেতিয়া আপোনাৰ 6টাতে দিব পাৰিব, মানে ইংলিছ আছামিজ এইবিলাক গোটেইকেইটা দিব পাৰিব। ঠিক আছে, বেটাৰমেন্ট। অলৰাইট, এনেকুৱা হ'ব। তাৰ পিছত ৰিএডমিশন হ'ব। ঠিক আছে, সো ৰিএডমিশনটো বেসিক্যালি কি হয় যে এজন ষ্টুডেন্টে তেওঁৰ মানে যেটো স্কুল আছে হেতু চেঞ্জ কৰিব পাৰিব, যেটো মই অলৰেডি লাষ্টৰ পয়েন্টত লিখিছো। মানে বেসিক্যালি ৰিএডমিশন হ'ব তেওঁৰ, মানে এজন ষ্টুডেন্টে ধৰক বেটাৰমেন্ট দিয়াৰ পিছতো বেয়া হল, সেই ষ্টুডেন্টজন আকৌ ৰিএডমিশন ল'ব লাগিব। ঠিক আছে, ৰিএডমিশনৰ কনসেপ্ট এটা আহিব, আৰু ৰিএডমিশনটো বেসিক্যালি ইনষ্টিটিউশন চেঞ্জও কৰি ল'ব পাৰে। সো কোনোবা এটা ইনষ্টিটিউশনৰ পৰা পৰীক্ষা দিছে হেতুত বেয়া হৈছে, বেলেগ ইনষ্টিটিউশনত গৈ ৰিএডমিশন ল'ব পাৰে। ঠিক আছে, অলৰাইট। সো এতিয়া পৰীক্ষা দিয়াৰ পিছত বৰ্তমান যেনেকৈ আপোনালোকৰ
পাছ পাৰ্চেণ্টেজটো অলপ মানে খেলি মেলি হৈ আছে কোনোবা ধৰক আপোনালোকৰ 33 পাব লাগে ছাবজেক্টত কোনোবা হয়তো আপোনালোকৰ 30 পাব লাগে এনেকুৱা এটা খেলি মেলি হৈ আছে চ' গোটেইখিনি এভাৰেজ কৰি কিনে আপোনালোকৰ 33% মানে থাকিব আৰু চ' মানে সব ছাবজেক্টবিলাকত আপুনি 33% পাব লাগিব মাৰ্ক তেতিয়াহে পাছ কৰিব চ' পাছ পাৰ্চেণ্টেজ উইল বি 33 তো এনেকুৱা নহয় যে আপুনি 33% পালে পাছ মানে এভৰি ছাবজেক্টত 33 মাৰ্ক পাব লাগিব ঠিক আছে চ' 100ৰ ভিতৰত প্ৰতিটো ছাবজেক্টতে 33 কে পাব লাগিব তেতিয়াহে পাছ কৰিব যদি কোনোবা ছাবজেক্টত বেয়া হৈছে তেন্তে ফেইল এনেকুৱা কনসেপ্ট ঠিক আছে চ' এতিয়া বৰ্তমান যেটো 30 আছিলে চ' এটো এতিয়া 33 হ'ব সব ছাবজেক্টৰ কাৰণে অলৰাইট ওকে তাৰ পিছত আপোনালোকৰ তিনিটা ষ্ট্ৰীম থাকিব চ' ষ্ট্ৰীম তিনিটা যেনেকৈ বৰ্তমান আছে আৰ্টছ সায়েন্স কমাৰ্চ আৰু লগতে ভোকেশনাল এই ভোকেশনাল বলা যেটো ষ্ট্ৰীম আছে হেতু আপোনালোকৰ নাথাকিব আৰু ঠিক আছে চ' আৰ্টছ থাকিব সায়েন্স থাকিব কমাৰ্চ থাকিব অলৰাইট ওকে চ' তাৰ পিছত যেটো সাবজেক্ট চুজ কৰিব লাগিব সেই সাবজেক্ট চুজ কৰাৰ ক্ষেত্ৰতো অলপ মানে চেঞ্জেস কৰিছে বেসিক্যালি তিনটা সেগমেন্ট তেওঁলোকে বনাইছে এবিসি বা তিনটা গ্ৰুপ তেওঁলোকে বনাইছে এবিসি চ' এ গ্ৰুপত এমআইএল থাকিব মানে ল্যাঙ্গুৱেজ পেপাৰ থাকিব বেসিক্যালি ইংলিশ হ'ব পাৰে বা এমআইএল হ'ব মানে এছএমএছ হ'ব পাৰে অল্টাৰনেটিভ ইংলিশ হ'ব পাৰে চ' এনেকুৱা এমআইএল যেটো সাবজেক্ট হেতু আমাৰ এ গ্ৰুপত থাকিব তাৰ পিছত আমাৰ যেটো বি গ্ৰুপ চ' বি গ্ৰুপত আমাৰ আৰ্টছ সায়েন্স আৰু কমাৰ্চ এই তিনটাৰে সাবজেক্ট যিখিনি আছে সেইখিনি বি গ্ৰুপত সোমাই যাব এতিয়া কথা হল যদি কোনো এজন ষ্টুডেন্ট সায়েন্সত এডমিশন লয় সেই ষ্টুডেন্টজন সায়েন্সৰ কেৱল এটা সাবজেক্টে ললেও হৈ যাব মানে মিনিমাম এটা সাবজেক্ট যদি লয় তেতিয়াও সায়েন্সৰ ষ্টুডেন্ট বুলি কনসিডাৰ কৰা হ'ব মানে কম্বিনেশনটো চেঞ্জ কৰিব পাৰিব মানে এতিয়া সায়েন্সৰ লগত ধৰক এতিয়া ফিজিক্স লৈছে ফিজিক্সৰ লগত পলিটিক্যাল সায়েন্স ল'ব পাৰিব তাৰ পিছত জিওগ্ৰাফিও ল'ব পাৰিব সো এনেকে চেঞ্জ কৰি কিনে ল'ব পাৰিব ঠিক আছে সো এটা যদি সায়েন্সৰ সাবজেক্ট থাকে সেই ক্ষেত্ৰত সায়েন্সৰ ষ্টুডেন্ট বুলি কনসিডাৰ কৰা হ'ব ঠিক আছে আৰু যেটো সি আছে সি ক্যাটাগৰী সাবজেক্টৰ ক্ষেত্ৰত সি ক্যাটাগৰীত ভোকেশনালৰ যিবিলাক সাবজেক্ট আছে সেইবিলাক থাকিব আৰু সি ক্যাটাগৰীৰ এটা সাবজেক্ট লোৱা আৰ্টছ ষ্টুডেন্টৰ বাবে কম্পালসৰি মানে যেনেকৈ সায়েন্স ষ্টুডেন্টৰ বাবে সায়েন্সৰ এটা সাবজেক্ট লোৱা কম্পালসৰি ঠিক একেদৰে আৰ্টছ ষ্টুডেন্টৰ কাৰণে সি গ্ৰুপৰ অৰ্থাৎ ভোকেশনাল গ্ৰুপৰ এটা সাবজেক্ট লোৱাটো কম্পালসৰি হ'ব ঠিক আছে তাৰ পিছত স্কুল চেঞ্জ কৰাৰ এটা ব্যৱস্থা থাকিব ধৰক কোনবা এটা স্কুলৰ পৰা পৰীক্ষা দিছে বেয়া হৈছে ৰিজাল্ট সো এতিয়া আপুনি নেক্সট বেলেগ কোনবা স্কুলৰ পৰা দিব পৰীক্ষা তেনে ক্ষেত্ৰত স্কুল চেঞ্জ কৰাৰ এটা প্ৰভিজন থাকিব যে স্কুলত চেঞ্জ কৰিব পাৰিব তো বেসিক্যালি 2027 যেটো পৰীক্ষা হ'ব তাতে বহুতখিনি চেঞ্জেস আহিব সো যেকেটা মেজৰ চেঞ্জেস আছিল হেকেটা মই ডিসকাস কৰি দিছো আৰু ইয়াৰ বাহিৰতো যদি কিবা বুজিব লগা থাকে ডেফিনেটলি কমেন্ট সেকশনত খুদিলে হল সো মই ৰিপ্লাই কৰিম ডেফিনেটলি আৰু ক্লাसेस বিলাক খুব ধুনিয়াকে কৰিব লাগিব এতিয়া কাৰণ এতিয়া পাস পার্সেন্টেজও ইনক্রিজ হৈ গল সো এই 33% সো এটো মিনিমাম হয় ইয়াতকে বহুত বেছি পাবলৈ হলে মানে ৰিজাল্টটো বহুত বেছি ভাল কৰিবলৈ হলে ডেফিনেটলি খুব ধুনিয়াকে পঢ়িব লাগিব আৰু এই ক্ষেত্ৰত ক্লাছ ফিক্স বোৰ্ড এক্সাম আপোনালোকক যথেষ্টখিনি হেল্প কৰিব সো আমি ফ্ৰী ক্লাছ বিলাক আমি ইউটিউবত দিম আৰু তাৰ পিছত যিবিলাক পেড ক্লাছ হয় যিবিলাক আমাৰ স্পেশাল ক্লাছ হয় যত আমি নোটস বিলাক প্ৰভাইড কৰো সেই ক্লাছ বিলাক আমাৰ এপত পাব সো বেচ 2 এতিয়া অফাৰ প্ৰাইজত চলি আছে সো অফাৰ প্ৰাইজত জয়েন হ'বলৈ হলে ডেফিনেটলি আমাক কন্টাক্ট কৰিব আমাৰ নম্বৰ হৈছে 7099736363 কেৱল WhatsApp কৰিব ইয়াতে ফোনৰ ব্যৱস্থাটো বৰ্তমান আমি বন্ধ কৰি ৰাখিছো কাৰণ গোটেই দিন ফোন আহি থাকে সো আপোনালোকে জাস্ট আমাক WhatsApp কৰিব ঠিক আছে অলৰাইট বাই বাই টেক কেয়াৰ